লখিমপুৰ জিলা সাহিত্য সভাৰ ৰামধেনু অনুষ্ঠান আজি লখিমপুৰ জিলা সাহিত্য সভাৰ উদ্যোগত উত্তৰ পিছলা শাখা সাহিত্য সভাৰ আতিথ্যত উদয়পুৰ প্ৰাথমিক বিদ্যালয়ত গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস আৰু জিলাৰ ৰামধেনু অনুষ্ঠানটি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়ে সভাপতিত্ব কৰা সভাখন উদ্বোধন কৰে উত্তৰ পিছলা শাখা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল শইকীয়াই। অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে ৰাজেন বৰুৱাই। সভা জিলাখনৰ শতাধিক যুৱ শিল্পীসকলে গীত মাত বিষ্ণুৰাভাৰ নৃত্য, জ্যোতি নৃত্য, সত্ৰীয়া নৃত্য, সুৰ সমলয় প্ৰদৰ্শন কৰে। অনুষ্ঠান উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সঞ্জীৱ উপাধ্যায়ে। সভাখন পৰিচালনা কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ সম্পাদক প্ৰবীণ হাজৰিকাই। অসম সাহিত্য সভাৰ অন্তৰ্গত লখিমপুৰ জিলা সাহিত্য সভাই আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। এই 2টা বৰ্ষৰ বাবে কালিৰ পৰা আমি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ৰামধেনু অনুষ্ঠানটি আমি উদযাপন কৰিব বিচাৰিছোঁ। এই উদযাপন উত্তৰ পিছলা শাখা সাহিত্য সভাই অতি সাৱলীলভাৱে 2দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে। কালি তেখেতসকলৰ আভ্যন্তৰীণ বিষয়বস্তুৰ ওপৰত সভা অনুষ্ঠিত হ'ল। আজি আমি ৰামধেনুৰ যুৱক যুৱতীসকলৰ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। পুৱাৰ পৰা আমি বৃক্ষৰোপণ, পতাকা উত্তোলন, আমাৰ স্মৃতি তৰ্পণ এই কাৰ্যসূচীৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া আমাৰ যুৱক যুৱতীসকলৰ মাজত গীত পৰিৱেশন, নৃত্য পৰিৱেশন আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। অসম সাহিত্য সভাই যিখিনি কাৰ্যসূচী ৰাখিছে আমাৰ লখিমপুৰ জিলাখন সাহিত্য সভাই তাতোতকৈ আমি অধিক কাৰ্যসূচী এবাৰ ৰখাৰ প্ৰয়াস কৰিছোঁ। আমি 38টা শাখাক প্ৰতিটো শাখাকে একোটাকৈ কাৰ্যসূচী দিছোঁ জিলাৰ তৰফৰ পৰা। প্ৰতিটো শাখাই এই কাৰ্যসূচী আমাৰ সম্পন্ন কৰিব লাগিব। আমি শাখালৈ যাওঁ আহক কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ। আমি কালি 6টা শাখাত ইতিমধ্যে আমি গৈছোঁ। শাখালৈ যাওঁ আহক কাৰ্যসূচীৰ জৰিয়তে বিষ্ণুৰাম প্ৰসাদ ৰাভা দিৱস আমি 20 জুনত ভাৰমতী শাখা সাহিত্য সভাত আমি উদযাপন কৰাৰ ব্যৱস্থা কৰিছোঁ। লখিমপুৰ জিলাখনক এক গতিশীল ৰূপ দিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ আৰু এই প্ৰয়াসত আমাক সকলো শাখাই বিশেষভাৱে সহযোগিতা আগবঢ়াইছে। সকলোকে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱাৰ ৰিপৰ্ট, অসম আদিত্য।